কওক। আজি দুপৰীয়া আমাৰ ঘৰৰ পৰা ঠিক 2:45 বজাত দুজন ওখ পাখ ল'ৰা, এজন অকণমান চাপৰ শকত, দুয়ো আহি আগতে বাচন চাফা কৰিম বুলি মোৰ পৰিবাৰক ক'লে। মই তেতিয়া ঘৰত নাছিলোঁ, মই প্ৰেছতে আছিলোঁ। মোৰ পৰিবাৰে বাচন আমাৰ চাফা চব চাফাই বাচন চাফা নকৰোঁ আৰু কিবা বেলেগ বস্তু চাফা কৰিব খুজিলে। তাৰপিছত কি হ'ল নাজানো, মোৰ পৰিবাৰক তেওঁলোকে কেনেকৈ কনভিন্স কৰালে নাজানো, পিন্ধি থকা চেইনডাল চাফা কৰিম বুলি প্ৰমাণ চাব দিলে যে প্ৰমাণ চাফা হয়নে নহয়। সেইবুলি পিন্ধি থকা চেইনডাল আৰু হাতৰ আঙুঠিটো খুলি সিহঁতে চকুৰ পলকতে কেনেকৈ কি কৰিলে একো বুজি নাপায়। প্ৰায় 5 মিনিটমান পিছতে তেওঁলোকে বস্তু টোপোলা এটা আমাৰ পৰিবাৰৰ হাতত দি ক'লে যে আপুনি 10 মিনিট পিছত খুলি চাব, এইটো চাফা হৈ থাকিব বুলি। সিহঁতে সেনেকৈ কয় ঘৰৰ পৰা ওলাই বাইকত উঠিল। তেওঁ অপেক্ষা নকৰি লগে লগে খুলি দিলে, দি দেখিলে যে এইটো ফ্ৰড এটা, ভিতৰত অলপ পাউডাৰৰ ভিতৰত শিল এটা দি তেওঁক ঠগাই। ইতিমধ্যে তেওঁ চিঞৰিলে, কিন্তু নাই, মানুহ দুজন পলাই গুচি গ'ল। গতিকে সেইকাৰণে সকলোৱে সাৱধান হ'ব লাগে। মোৰ ক্ষেত্ৰত যিটো ঘটিল, থানাত জনাইছেনে আপোনালোকে? থানাত জনাইছে? আজি এতিয়া থানাত আহিছোঁ, থানাত এজাহাৰ এখন দিম বুলি।